যিজন MLA আমি আগত MP বনাইছিলোঁ গৌৰৱ গগৈ ছাৰক MP বনাই পঠিয়াই আমাৰ যোৰহাট লোকসভা বিধানসভা সমষ্টিত আমি এদিনো তাক দেখিবলৈ নাপালোঁ। এক নম্বৰ কথা, পুনৰবাৰ তেওঁ ইয়াত MLA হ'বৰ কাৰণে উঠি পৰি লাগিছে, কিন্তু জনসাধাৰণ ভোটাৰছে গম পায় যে তেখেতে 2 বছৰ MP হৈ কি কাম কৰিলে আৰু ভৱিষ্যতে MLA হৈ কি কাম কৰিব। তেওঁৰ নিজৰ পৰিবাৰ, নিজৰ পত্নীজনীয়ে তেওঁক আজি ভোটাধিকাৰ নাই, ভোট দিব নোৱাৰে। তেতিয়া তেওঁক আমাৰ অসমৰ ৰাইজে মানি ল'ব জানো? নিজৰ পত্নীয়ে যেতিয়া তেওঁক ভোটাধিকাৰ কৰিব নোৱাৰিব, তো ৰাইজে কেনেকৈ তেওঁক ভোট দিব বাৰু? লোকৰ ভোট বিচাৰি ঘৰে ঘৰে গাঁৱে গাঁৱে ঘূৰি ফুৰিছে, তেওঁক কোনে সমৰ্থন কৰিব? কোনো সমৰ্থন নকৰে। গৌৰৱ গগৈৰ ইয়াত কোনো কাম নচলে, হাতৰ কাম নাই, কংগ্ৰেছ গ'ল। আগত আমাৰ চাহ বাগানৰ মানুহবোৰক সম্পূৰ্ণৰূপে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি কংগ্ৰেছ চৰকাৰে ভোট আদায় কৰি আছিলে, কিন্তু আজি 10টা বছৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি আমাৰ বিজেপি চৰকাৰ, এই চৰকাৰখনে 10 বছৰত আমি ভাবিব নোৱাৰা কাম আমাৰ চাহ বাগিচা অঞ্চলসমূহত কৰি দিলে। আগতে ইলেকশ্যনৰ টাইমত আপোনাৰ কংগ্ৰেছে আঁঠুৱা দিয়ে আৰু কম্বল দিয়ে, কিন্তু আজি বিজেপি চৰকাৰৰ দিনত আজি 10 বছৰত আপুনি যোনটো ৰাস্তা আমি থিয় হৈ আছোঁ, আজি আমাৰ এতিয়া এনেকুৱা হৈছে দিহা অঞ্চলত মোৰ পঞ্চায়তৰ ফালৰ পৰা ৰাস্তা বনাবলগীয়া নায়েই, অলৰেডি সকলো ৰাস্তা পকা, আপুনি চাব পাৰে।